সমগ্ৰ অসমবাসীকে অসম আৰক্ষীৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমি সকলো জুবিনৰ দুখৰ সমভাগী আৰু এই বিষয়ে আচলতে এটা কথা আপোনালোকৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে আমাৰ মৰমৰ জুবিনক আমি ইয়াত সোণাপুৰত আমাৰ কমাৰকুছিত আমি ৰখাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে এই গোটেই কামখিনি তদাৰক কৰি আছে আৰু এই যিখিনি ঠাই জুবিনৰ কাৰণে আমি ঠিক কৰিছোঁ, সেই ঠাইখিনিক জুবিনৰ কাৰণে উপযুক্ত ধৰণে আমি গঢ়ি তুলিব লাগিব। এই ঠাইখিনিক আমি তেনেধৰণে নিৰ্মাণ কৰিব লাগিব। গতিকে সেই প্ৰস্তুতিৰ কাৰণে আমাৰ হাতত সময় খুব কম, কাৰণ কাইলৈ এই কামখিনি কৰা হ'ব। গতিকে আমি যুদ্ধকালীন তৎপৰতাৰে এই কামখিনি কৰিবলগীয়া হৈছে আৰু সেয়া কৰিবলৈ যাওঁতে আমাৰ ইয়াত এইটো যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে, গতিকে ৰাষ্ট্ৰীয় ঘাইপথত আমি গাড়ীবোৰ চলাচল কৰাব পৰা নাই আৰু এনেও আমি যিবিলাক গুডছ কেৰিং ট্ৰাকছ ভেহিকলছ, হেভি মটৰ ভেহিকলছ হওক বা মিডিয়াম চাইজৰ হওক, সেই গাড়ীবিলাক ইতিমধ্যে আমি ৰেষ্ট্ৰিক্ট কৰিছোঁ আৰু আজি নিশাৰ পৰা এটা বিশেষ সময়ৰ পৰা বাকী গাড়ীবিলাকো আমি ইয়াত আহিবলৈ দিব নোৱাৰিম। কাৰণ ইয়াত জুবিনৰ অনুৰাগীসকলৰ সকলোৱে আহিব বিচাৰে, কিন্তু যিসকলে আহিব পাৰিছে, মিলাব পাৰিছে, তেওঁলোকতো আহিব আৰু যিসকলে পৰা নাই তেওঁলোকে নিজ ঠাইৰ পৰা নিজ ঘৰৰ পৰা য'তে আছে তাৰ পৰাই তেওঁলোকে স্মৰণ কৰিব। গতিকে এই গোটেই আমাৰ যিটো প্ৰস্তুতি, এই প্ৰস্তুতিটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ যাতে আমি এতিয়াৰ পৰাই বন্ধ কৰি দিব খোজা নাই, আমি সন্ধিয়া বা গধূলিলৈকে আমি খোলা ৰাখিব খুজিছোঁ আৰু তথাপি কিন্তু আমি যিসকলে এই ৰাষ্ট্ৰীয় ঘাইপথটো ব্যৱহাৰ কৰে তেওঁলোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে পৰাপক্ষত গুৱাহাটীলৈ আহিবলৈ হওক বা গুৱাহাটীলৈ ওলাই যোৱাৰ কাৰণেই হওক, এই ৰাষ্ট্ৰীয় ঘাইপথটো আপোনালোকে যিমান পাৰে আজি কমকৈ ব্যৱহাৰ কৰক। পাৰিলে এইটো ৰাস্তা আপোনালোকে আজি এভইড কৰক। এইটো ৰাস্তা দি নাহি আপোনালোকে বেলেগ এটা ৰাস্তাৰে যাওক। বাইহাটা হৈ যাব পাৰে, বাইহাটা হৈ কলীয়া ভোমোৰা হৈ যাব পাৰে, বা আপোনালোকে আমাৰ যিটো দীঘাৰুত ওলোৱা ৰাস্তা আছে, নাৰেংগী হৈ দীঘাৰুত ওলাইগৈ, আমাৰ তাৰ আগত গৈ পেলাই জাগিৰোডত ওলাবগৈ পাৰি। এনেকৈ যিবিলাক ৰাস্তা আছে আপোনালোকে সেই ৰাস্তাবিলাক যিমান পাৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক, যাতে আমি এই গোটেই কামখিনি আমি প্ৰস্তুতিটো সুকলমে সম্পন্ন কৰিব পাৰোঁ। আপোনালোকৰ ওচৰত আমাৰ এয়া বিনম্ৰ গুহাৰি। নমস্কাৰ। বাকী সকলো কাম কৰিম, যি আছে চব কাম হ'ব। জুবিন যাতে শান্তিৰে সুখেৰে জুবিনৰ প্ৰাপ্য সন্মান মৰম শ্ৰদ্ধাৰে যাতে জুবিনক আমাৰ মাজৰ পৰা শান্তিৰে জুবিনৰ আত্মাৰ সদ্গতি হয়, সেই কথাটোকে আমি এতিয়া সকলোৱে চাই লওঁ। বাকী সকলো কাম যি আছে সময়ত হৈ থাকিব।